সম্পদ বুলিলে কি বুজা? প্ৰকৃতিৰ পৰা লাভ কৰা বস্তুবোৰ মানুহে নিজৰ শক্তি, বিদ্যা, বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে। প্ৰকৃতিৰ পৰা আমি যিবিলাক বস্তু লাভ কৰোঁ, সেইবিলাক বস্তু কি কৰে? মানুহৰ নিজৰ শক্তি, বুদ্ধি এইবিলাক কৌশল প্ৰয়োগ কৰি এইবিলাক নিজৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে। যেনেকৈ গছ আমি ক'ৰ পৰা পাওঁ? প্ৰকৃতিৰ পৰা পাওঁ। কিন্তু এইবিলাক মানুহে কাঠ বহুত ধুনীয়াকৈ এইবিলাক কি কৰে? দৰ্জা, খিৰিকী এইবিলাক বনায়। তো এইবিলাক কি হ'ল? সম্পদ হ'ল। আমাৰ যিহেতু উপযোগী, সেইকাৰণে এইটোক কি বুলি কোৱা হয়? সম্পদ বুলি কোৱা হয়। এইদৰে ব্যৱহাৰৰ উপযোগী প্ৰাকৃতিক আৰু মানুহে নিজে তৈয়াৰ কৰা বস্তুবোৰকে সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক আৰু মানুহে যিবিলাক বস্তু নিজে তৈয়াৰ কৰিছে, গছটোও সম্পদ, গছৰ পৰা যি বস্তু তৈয়াৰ হৈছে সেইটোও সম্পদ বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, কাৰণ পৰীক্ষাত নাহিলেও সম্পদ কি এইটোত জনাটো দৰকাৰ। তাৰপিছত প্ৰাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে? প্ৰাকৃতিক উপাদান যিবিলাক প্ৰাকৃতিকভাৱে আমি পাওঁ, এই বস্তুবিলাকক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবিলাক বিষয় আছে, যি মানৱ সমাজৰ কিছুমান কাৰ্যকলাপে সেই প্ৰাকৃতিক উপাদানবিলাকক সম্পদ হিচাপে গ্ৰহণ কৰাত কি কৰে? মুখ্য ভূমিকা পালন কৰে। 3টা কাৰণ বা 4টা কাৰণ যিকেইটা আছে লিখিব কৈছে। ইম্পৰ্টেণ্ট হয় এইটো পৰীক্ষাৰ কাৰণে, এইটো ষ্টাৰ মাৰ্ক দি ৰাখা। ফাৰ্ষ্ট, সাংস্কৃতিক প্ৰমূল্য। সাংস্কৃতিক প্ৰমূল্য মানে কি হয়? কোনবোৰ বস্তু সমাজৰ বাবে গ্ৰহণযোগ্য আৰু কোনবোৰ বস্তু গ্ৰহণযোগ্য নহয়, কোনবোৰ বস্তু সমাজৰ কাৰণে দৰকাৰ, কোনবোৰ নহয়, সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰম্পৰা, ৰীতি-নীতি, ধৰ্ম আদি সাংস্কৃতিক প্ৰমূল্যসমূহে নিৰ্ণয় কৰে। আমাৰ সমাজৰ কিছুমান পৰম্পৰা আছে, ৰীতি-নীতি আছে, ধৰ্ম আছে। এই সাংস্কৃতিক প্ৰমূল্যবিলাকে কি কৰে? কোনটো বস্তু আমাৰ কাৰণে সম্পদ হ'ব, ইম্পৰ্টেণ্ট হ'ব, নহ'ব, এইটো নিৰ্ধাৰণ কৰে। সাংস্কৃতিক প্ৰমূল্য মনত ৰাখিবা, এটা কাৰণ, এটা ভূমিকা। তাৰপিছত প্ৰযুক্তিবিদ্যা। এই যে আৰুবিলাক আছে, এইবিলাক টাইপিঙৰ কাৰণে অট'মেটিকলি হৈ যায়। তোমালোকে নাভাবিবা যে মই এইটো ভুলকৈ লিখিছোঁ, মই ঠিকে লিখিছিলোঁ, অট'মেটিকলি হৈ গৈছে। প্ৰযুক্তিবিদ্যা। তাৰপিছত প্ৰযুক্তিবিদ্যা, মানুহ আজিকালি বুদ্ধি বেছি, প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি আজিকালি বহুত বেছি উন্নতি কৰিছে। মানুহে প্ৰয়োজনীয় বস্তুবোৰ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা বস্তুবোৰক ব্যৱহাৰৰ উপযোগী কৰি তুলিব, সেয়া সমাজখনে জনা বা প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। আগতে যেনেকৈ খেতি কৰিব হ'লে কি মানুহে হাল বাই গৰু দি খেতি কৰিছিল। আজিকালি গোটেইবিলাক প্ৰযুক্তি, যন্ত্ৰ, মেচিন এইবিলাক এইবিলাক আছে, এইবিলাক ব্যৱহাৰ কৰে। সেইকাৰণে কি হয়? এই বস্তুবিলাকৰ গুৰুত্বটো বেছি হ'ল। সম্পদ হিচাপে আমি এইবিলাকক ধৰিব পাৰোঁ। ধানখিনিকো আমি সম্পদ হিচাপে এতিয়া ধৰিব পাৰোঁ। কিমান ইম্পৰ্টেণ্ট হ'ব, কিমান নহ'ব, মানুহবিলাকে কোন বস্তু প্ৰকৃতিৰ পৰা পালেও কেনেকৈ এইটো নিজৰ ব্যৱহাৰ উপযোগী কৰি তুলিব, এইবিলাক প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰ কৰে। তাৰপিছত অৰ্থনৈতিক ব্যৱস্থা। কিছুমান বস্তু যদি যিমানে ইম্পৰ্টেণ্ট নহওক কিয়, যদি আমাৰ হাতত অৰ্থনৈতিকভাৱে একেবাৰে আমাৰ হাতত পইচা নাই, কি নাই, তেতিয়াহ'লে এই বস্তুটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। যেনেকৈ দুখীয়া মানুহৰ কাৰণে এচিটো কিবা ইম্পৰ্টেণ্ট হ'ব জানো? কাৰণ পইচাই যদি নাথাকে, তেওঁলোকৰ কাৰণে এচি ইম্পৰ্টেণ্ট নহয়, তেওঁলোকৰ কাৰণে এখন ফেন কিনিব পালেই হ'ল। সেইটো কোনটো সম্পদ বেছি ইম্পৰ্টেণ্ট হ'ব নহ'ব, সেইটো অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰতো নিৰ্ভৰ কৰে। প্ৰয়োজনীয় বস্তুবোৰ আহৰণ কৰাৰ ক্ষমতা আৰু সেইবোৰ ব্যৱহাৰ কৰিব পৰা বা নোৱাৰাটো সমাজখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সকলো ধৰণৰ বস্তু আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে আৱশ্যকীয় আৰ্থিক সামৰ্থ্য সকলো সমাজৰ সমানে নাথাকে। তাৰপিছত 3 নম্বৰ, সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰা কাৰণবোৰ। সম্পদৰ যি ধাৰণা আছে, সম্পদ বস্তুটো যে আছে, এইটোক এফেক্ট কৰা, এইটোক প্ৰভাৱান্বিত কৰা কাৰকবোৰ আমি আগতে পঢ়িলোঁ। সাংস্কৃতিক প্ৰমূল্য, প্ৰযুক্তিবিদ্যা, আৰ্থিক অৱস্থা, এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে। তো এইবিলাক যদি কম বেছি হয়, তেতিয়াহ'লে সম্পদৰ ওপৰত প্ৰভাৱ পৰিব। এইটোৱে ছেইম এনচাৰে হয়, জাষ্ট তোমালোকে মনোযোগ দি পঢ়িলে বুজি পাবা। সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্ৰযুক্তিবিদ্যা আৰু আৰ্থিক অৱস্থা সদায় একে নাথাকে।
গতিত সেইবোৰৰ বিৱৰ্তন ঘটে, সময়ৰ গতিত সেইবিলাক মানে পৰিৱৰ্তন হৈ থাকে। ভৌগোলিক অৱস্থা ভেদেও সেইবোৰৰ মাজত প্ৰভেদ থাকে। অসমত মানে মানুহৰ আৰ্থিক অৱস্থা ৱেডাৰৰ ওপৰত নিৰ্ভৰ কৰে, কেতিয়া ধান খেতি কৰিব, কেতিয়া কোন খেতি হ'ব, সেইটো বেলেগ ঠাইত আকৌ বেলেগ হ'ব। সেইকাৰণে ভৌগোলিক অৱস্থা ভেদেও সেইবোৰৰ মাজত প্ৰভেদ আছে। এনে পৰিৱৰ্তন আৰু প্ৰভেদে সমাজত প্ৰচলিত সম্পদৰ ধাৰণাকো প্ৰভাৱান্বিত কৰে। আৰু এই পৰিৱৰ্তন আৰু প্ৰভেদে সমাজত প্ৰচলিত সম্পদৰ যি ধাৰণা আছে সেইটোক কি কৰে, প্ৰভাৱান্বিত কৰে। আজি যিবোৰ বস্তুক মানুহে সম্পদ হিচাপে গ্ৰহণ কৰিছে, বহু বছৰ আগতে ইয়াৰে বহুতকে মানুহে অলাগতিয়াল বস্তু হিচাপে গ্ৰহণ কৰিছিল। এতিয়া যিটো বস্তু ইম্পৰ্টেণ্ট বুলি গণ্য কৰিছে, আগতে এইটো অলাগতিয়াল বুলি গণ্য কৰিছিল। ইংৰাজসকল অসমলৈ অহাৰ আগতে এইটো মানে উদাহৰণ, এইটো এটা উদাহৰণ। ইংৰাজসকল অসমলৈ অহাৰ আগতে ৰাজ্যত চাহ গছৰ বিষয়ে ব্যৱহাৰিক মূল্য কোনেও নাজানিছিল। চাহ গছৰ একেবাৰে মূল্য নাছিল, জংঘল টাইপ হৈ পৰি আছিল। কোনো কোনো জনগোষ্ঠীয়ে ইয়াক ব্যৱহাৰ কৰিছিল যদিও ইয়াৰ বহুল ব্যৱহাৰ হোৱা নাছিল। কোনোবাই যদি অলপ খাইছিল যদিও ইয়াৰ ব্যৱহাৰ একেবাৰে নাজানিছিল। ইংৰাজসকলে অসমত চাহৰ ব্যৱসায়িক প্ৰচলন কৰে। বৰ্তমান চাহ উদ্যোগ অসমৰ এটা প্ৰধান শিল্প। এই কথাই ইয়াকে প্ৰমাণ কৰে যে সময়ৰ হাতত ঘটা সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনে একালৰ নগণ্য বস্তু এপদক সময়ত মহামূল্যৱান কৰি তুলিব পাৰে। ইয়াৰ পৰা বুজা যায় যে সমাজৰ পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। সময়ৰ লগত ইয়াৰ আহৰণ কৰিব পৰা ব্যৱস্থা, তাৰপিছত সম্পদৰ ধাৰণা, সকলোবিলাক বস্তুৰ কি হয়, পৰিৱৰ্তন ঘটে। ইম্পৰ্টেণ্ট হয়, মানে উদাহৰণটো মনত ৰাখিবা। তাৰ ওপৰৰখিনিতো তোমালোকে আগৰ কুৱেশ্যনটো যদি ভালকৈ বুজি পাইছে এইখিনিতো লিখিবই পাৰিবা। তাৰপিছত বৰ্ধিত জনসংখ্যাই সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায়, জনসংখ্যা বৃদ্ধিয়ে কেনেদৰে প্ৰভাৱ পেলায় এইটো গমেই পাবা। কাৰণ সম্পদবিলাক কিছুমান বস্তু কি হয়, লিমিটেড হয়। যেনেকৈ খাৰুৱা তেল, কয়লা এইবিলাক লিমিটেড। এবাৰ যদি ব্যৱহাৰ কৰোঁ, এইবাৰ হাজাৰ হাজাৰ বছৰ পিছতহে এইটো সৃষ্টি হ'ব, তথাপিও মানে নহ'বও পাৰে এনেকুৱা টাইপৰ আৰু, কাৰণ কোটি কোটি বছৰ লাগে। তো জনসংখ্যা বেছি হ'লে এইটো ব্যৱহাৰ বেছি হ'ব, কমি যাব, কমি গ'লে এইটো অভাৱ হ'ব। এইটোৱে জনসংখ্যা বৃদ্ধিয়ে সম্পদৰ ওপৰত প্ৰভাৱ পেলায়। বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ কিছুমান সম্পদ বেছিকৈ ব্যৱহাৰ কৰিবলগীয়া হয়। জনসংখ্যা বেছি হ'লে মানুহৰ চাহিদা দৰকাৰ বেছি হ'ব, সেইকাৰণে সম্পদ বেছিকৈ ব্যৱহাৰ কৰিবলগীয়া হয়। পুনৰ সৃষ্টি কৰিব নোৱাৰিলে তেনে সম্পদৰ নাটনি হয়, তেতিয়া তাৰ বিকল্প বিচৰা হয়। উদাহৰণস্বৰূপে যাতায়াত ব্যৱস্থা বাহাল ৰাখিবলৈ ইন্ধন হিচাপে খাৰুৱা তেলৰ প্ৰয়োজন হয়। তেল লাহে লাহে কমি যাব, কমি গ'লে বহুত প্ৰব্লেম হ'ব। সেইকাৰণেতো বৰ্তমান কি E20, E100 এইবিলাক ব্যৱহাৰ হৈ আছে। কিহৰ কাৰণে? জাষ্ট যাতে খাৰুৱা তেলখিনি বচাব পাৰে, নহ'লে লাহে লাহে শেষ হৈ যাব। বৰ্তমান সময়ত যি হাৰত খাৰুৱা তেলৰ উৎপাদন আৰু ব্যৱহাৰ হৈ আছে, ধাৰণা কৰা হৈছে এটা সময়ত অদূৰ ভৱিষ্যতে খাৰুৱা তেলৰ বিৰাট নাটনিয়ে দেখা দিব। বিজ্ঞানীসকলে ভৱিষ্যতৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি খাৰুৱা তেলৰ বিকল্প হিচাপে সৌৰশক্তি, বেটাৰী দ্বাৰা চলিত যান-বাহন উৎপাদনত মনোনিৱেশ কৰিছে। সেইকাৰণে আজিকালি চলাৰৰ ব্যৱহাৰ বেছি হৈছে। বেটাৰী গাড়ীবিলাক, ই-ৰিক্সা যে আছে, এইবিলাক চাৰ্জ দি ব্যৱহাৰ কৰে, সেইকাৰণে এইবিলাকৰ প্ৰচলনটো বাঢ়ি গৈছে। সম্পদ কাক বোলে এইটো গমেই পোৱা। আগত আমি পঢ়িছিলোঁ সম্পদ কাক বোলে, এতিয়া সুধিছে প্ৰাকৃতিক সম্পদ কাক বোলে। প্ৰাকৃতিক সম্পদ সেইবিলাক প্ৰাকৃতিৰ পৰা আহৰণ কৰি যিবিলাক বস্তু ব্যৱহাৰৰ উপযোগী, সেইবিলাক সম্পদকে প্ৰাকৃতিক সম্পদ বোলে। প্ৰাকৃতিক সম্পদৰ উৎস হৈছে প্ৰাকৃতিক পৰিৱেশ। মাটি, পানী, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি প্ৰাকৃতিক সম্পদ। মাটি, পানী, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী এইবোৰ প্ৰকৃতিৰ পোনপটীয়া সৃষ্টি, মানে প্ৰকৃতিৰ পৰা ডাইৰেক্ট আমি আহৰণ কৰোঁ। প্ৰকৃতিৰ সম্পদবোৰ জৈৱিক আৰু অজৈৱিক দুটা ভাগত ভগাব পাৰি। প্ৰাকৃতিক সম্পদবোৰ কেইটা ভাগ আছে? দুটা, জৈৱিক আৰু অজৈৱিক। মানৱ সৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া। মানৱ সৃষ্ট যিবিলাক সম্পদ মানুহে সৃষ্টি কৰিছে, সেইবিলাকৰ দুটা উদাহৰণ ইয়াতে দুটাতকৈ বেছি দিয়া আছে, তোমালোকে চাই ল'বা। ঘৰ দুৱাৰ, দলং, ৰাস্তা, যন্ত্ৰ পাতি, এইটো ৰাস্তা, এনেকৈ এইবিলাক অট'মেটিকলি টাইপিঙত হৈ যায়। তাৰপিছত মানৱ সম্পদ কাক বোলে? মানৱ সম্পদ কাক বোলে? নিজৰ লগতে আনৰ প্ৰয়োজন
পূৰাবলৈ মানুহৰ যি যোগ্যতা বা দক্ষতা থাকে তাকে মানৱ সম্পদ বোলা হয়। মানে নিজৰ যিখিনি প্ৰয়োজন আছে সেইখিনি পূৰাবলৈ আৰু বেলেগৰো যাতে সহায় কৰিব পাৰোঁ, বেলেগৰো যাতে প্ৰয়োজন পূৰাব পাৰোঁ, যেনেকৈ বিজ্ঞানীবিলাকে সৃষ্টি কৰে, তেওঁলোকে জাষ্ট নিজৰ কাৰণে কৰে নেকি, বেলেগৰ প্ৰয়োজন পূৰণ কৰিবলৈও কৰে। এই মানে কিবিলাকক, এই মানুহবিলাকক কি বুলি কোৱা হয়? মানৱ সম্পদ বুলি কোৱা হয়। যাৰ মানে চিন্তা শক্তি, জ্ঞান দি কিবা নিজৰ প্ৰয়োজন পূৰাব পাৰে, বেলেগৰো সহায় কৰিব পাৰে, তাকে মানৱ সম্পদ বোলে। শিক্ষা, প্ৰশিক্ষণ, উদ্ভাৱনী শক্তি, অভিজ্ঞতা আদিৰ যোগেদি মানুহ এজন যিমানেই কাৰ্যক্ষম হয়, মানৱ সম্পদ হিচাপে তেওঁক সিমানেই চহকী বুলি গণ্য কৰা হয়। মানুহ এজন যিমানে মানে শিক্ষাত ভাল হয়, পঢ়া শুনা ভাল হয়, ডিগ্ৰী থাকে, তাৰপিছত প্ৰশিক্ষণ থাকে, উদ্ভাৱনী শক্তি, কিবা মানে আৱিষ্কাৰ কৰিব পাৰে, বেলেগ বেলেগ বস্তু কিবা কিবি আৱিষ্কাৰ কৰে, তাৰপিছত কিছুমান মানুহৰ এক্সপিৰিয়েঞ্চ ভাল থাকে, এইবিলাক মানুহৰ যিমানেই বেছি মানে থাকে, যিমানেই কাৰ্যক্ষম হয়, সিমানেই মানৱ সম্পদত চহকী বুলি গণ্য কৰা হয়। পুনৰ সৃষ্টিক্ষম সম্পদ বুলিলে কি বুজা? ইয়াৰ দুটামান উদাহৰণ দিয়া। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, মানৱ সম্পদ কাক বোলে এইটো চাই ল'বা। তাৰপিছত 8 নম্বৰটো ইম্পৰ্টেণ্ট হয়, পুনৰ সৃষ্টিক্ষম সম্পদ যিবিলাক বস্তু বাৰে বাৰে সৃষ্টি হৈ থাকে, যেনেকৈ বায়ু, পানী, উদ্ভিদ, এইবিলাক বস্তু যিমানে ব্যৱহাৰ নকৰোঁ কিয় তথাপিও শেষ নহয়। যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি, পৰীক্ষাত এইটোৰ কি দিব পাৰে? এই দুটা বস্তুৰ, পুনৰ সৃষ্টিক্ষম আৰু সৃষ্টিহীন, এই দুটা বস্তুৰ পাৰ্থক্য লিখিব দিব পাৰে। যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় সেইবোৰক পুনৰ সৃষ্টিক্ষম সম্পদ বোলে। পুনৰ সৃষ্টিক্ষম সম্পদবোৰ উপযুক্ত প্ৰাকৃতিক পৰিৱেশ অটুট থাকিলে পুনৰ সৃষ্টি, যদি প্ৰাকৃতিক পৰিৱেশটো ভালে থাকে তেতিয়াহ'লে পুনৰ সৃষ্টি হয়। উদাহৰণ এইবিলাক। তাৰপিছত দুবিধমান পুনৰ সৃষ্টিহীন সম্পদৰ নাম। সৃষ্টিহীন: কয়লা, পেট্ৰলিয়াম, লৌহ, শণ, ৰূপ, এইবিলাক সৃষ্টিহীন, এবাৰ ব্যৱহাৰ কৰিলে আৰু বাৰে বাৰে পাব নোৱাৰি। সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে? কাৰণ বৰ্তমান জনসংখ্যা বাঢ়ি গৈছে, জনসংখ্যা বাঢ়িলে চাহিদা বাঢ়ি যায় আৰু সম্পদ শেষ হৈ যাব, সেইকাৰণে সম্পদৰ অপচয় ৰোধ কৰিব লাগে। জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ বাঢ়ি অহা চাহিদা অনুপাতে, মানে যিমান জনসংখ্যা হৈছে আৰু চাহিদা হৈছে সেইটোৰ অনুপাতে সম্পদৰ পৰিমাণ নাবাঢ়ে। সম্পদ যিমান আছে সিমানেই থাকিব। মানুহ বাঢ়িলে যে মানে সম্পদ বাঢ়িব সেইটোতো নহয়। আনহাতে কিছুমান প্ৰাকৃতিক সম্পদৰ পৰিমাণত তেনেই সীমিত। প্ৰাকৃতিক সম্পদ কিছুমান পৰিমাণত একেবাৰে কম থাকে, সেইবোৰৰ বহুতৰে পুনৰ সৃষ্টিও সহজ নহয়। সেয়েহে সম্পদৰ অপব্যয় ৰোধ কৰাৰ লগতে যথোপযুক্ত ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে। সেইকাৰণে সম্পদ যিমান পাৰি কম ব্যৱহাৰ কৰিব লাগে আৰু উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশ কেনেকৈ বিনষ্ট কৰিব পাৰে নিজে চিন্তা কৰি লিখা। সম্পদৰ আহৰণ: সম্পদ আমি প্ৰকৃতিৰ পৰিৱেশৰ পৰা যে খান্দি উলিয়াওঁ, যেনেকৈ কয়লা খনি, পেট্ৰল, ডিজেল, এইবিলাক বস্তু, খাৰুৱা তেলবিলাক আমি যেনেকৈ শণ, ৰূপ, এইবিলাক যেনেকৈ আহৰণ কৰে, এইবিলাকে পৰিৱেশৰ কেনেকৈ বিনষ্ট কৰিছে। বৰ্তমান যে আপাৰ আছামত বানপানীটো হ'ল, এইটো কি বহুতে কি কৈ আছে যে কয়লাৰ খনন কাৰ্য কৰাৰ কাৰণে এই বানপানীটো হৈছে। মানে চান্স আছে 80% হ'লেও শুদ্ধ হয়। সেইকাৰণে মানে আহৰণে যে পৰিৱেশ কেনেকৈ বিনষ্ট কৰিব পাৰে সেইটোৰ ওপৰত নিজে চিন্তা কৰি লিখিব দিছে। জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ বাঢ়ি অহা চাহিদা অনুপাতে সম্পদৰ পৰিমাণ নাবাঢ়ে। তাতে কিছুমান প্ৰাকৃতিক সম্পদ কম পৰিমাণে উপলব্ধ, সেইবোৰৰ বহুতৰে পুনৰ সৃষ্টি সহজ নহয়। সেয়েহে সম্পদৰ অপচয় ৰোধ কৰাৰ লগতে যথোপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰাটো দৰকাৰ। উদাহৰণস্বৰূপে আমি খাবলৈ নিৰ্মল জল ব্যৱহাৰ কৰোঁ। এই জল আকৌ ভূভাগৰ কিছু নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায়। মানে খোৱা পানী, আমাৰ পৃথিৱীখনত 71% পানী আছে যদিও খোৱা পানী তেনেই কম। খোৱা পানী মানে গোটেই পানীখিনি লুণীয়া হয়, খোৱাৰ কাৰণে উপযোগী নহয়। সেইকাৰণে কি কৈছে, মানে সীমিত হয়। নিৰ্মল জল ব্যৱহাৰ মানে কৰোঁ যদিও এই কিছুমান নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায়। খোৱাৰ উপৰিও আমি ঘৰুৱা অন্য সকলো ধৰণৰ কাম কাজ চলাবলৈ নিৰ্মল জলৰ প্ৰয়োজন হয়। গতিকে এই জলৰ চাহিদা বহুত বেছি। মানুহে ইয়াৰ ব্যৱহাৰত সদা সচেতন হোৱা উচিত। সেইকাৰণে মানুহ ব্যৱহাৰ কৰাৰ আগতে সচেতন হ'ব লাগে। এতিয়া পৰীক্ষাৰ কাৰণে যিবিলাক ইম্পৰ্টেণ্ট MCQ আছে সেইখিনি আলোচনা কৰোঁ। এইটো তোমালোকে নিজে এনচাৰ দিবা। মানুহে সৃষ্টি কৰা সম্পদসমূহ
সম্পদসমূহেই হৈছে মানুহে সৃষ্টি কৰা সম্পদসমূহেই হৈছে। 4টা অপশ্যন থাকিব, তাতে মানৱ সৃষ্ট সম্পদ যিটো হয় সেইটো শুদ্ধ হ'ব। সম্পদক কেইটা ভাগত বিভক্ত কৰিব পাৰি? 3টা। প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভগাব পাৰি? 2টা। তলৰ কণ্ঠ জৈৱিক সম্পদ হয় কোনটো জৈৱিক সম্পদ ইয়াৰ পৰা? শণ, ৰূপ, সৌৰশক্তি, উদ্ভিদ। তলৰ কণ্ঠ অজৈৱিক সম্পদ নহয়। হয় নহয়, পৰীক্ষাত মনত ৰাখিবা, হয় কৈছে নে নহয় কৈছে, এইটোতে কনফিউজ কৰি দিয়ে। জীৱ জন্তু অজৈৱিক সম্পদ নহয়, বাকীবিলাক অজৈৱিক সম্পদ হয়। জৈৱিক সম্পদ আৰু অজৈৱিক সম্পদ কাক বোলে এইটো মুখস্থ কৰি ল'বা পৰীক্ষাৰ কাৰণে। মানুহৰ অভাৱ পূৰণ কৰিব পৰা যিকোনো প্ৰকৃতি প্ৰদত্ত বস্তু বা মানুহে সৃষ্টি কৰা সামগ্ৰী কি বোলে? মানুহৰ অভাৱ পূৰণ কৰিব পৰা যিকোনো প্ৰকৃতি প্ৰদত্ত বস্তু বা মানুহে সৃষ্টি কৰা সামগ্ৰী কি বোলে? জীৱ জন্তু বলে নেকি? পৰিৱৰ্তন বলে নেকি? পৰিস্থিতি বলে নেকি? সম্পদ বলে। আমি আগতে কি কৰিলোঁ? সম্পদ মানুহৰ ব্যৱহাৰৰ উপযোগী, মানুহৰ অভাৱ মানে কি কৰে? কি হ্ৰাস পোৱাৰ ফলত কাঠৰ সলনি লোহা ব্যৱহাৰ কৰা হয়? কাঠৰ সলনি লোহা ব্যৱহাৰ কৰা হয়। মাটি হ্ৰাস পালে নে পানী হ্ৰাস পালে নে ওপৰৰ এটাও নহয় নে ওপৰত দুটা? ওপৰৰ এটাও নহয়। এই দুটাৰ সলনি আমি লোহা ব্যৱহাৰ কৰিব পাৰি জানো? অসমত চাহৰ মূল্য কেতিয়া খুব কম আছিল? ইংৰাজসকল অহাৰ আগত। জীৱাশ্ম ইন্ধনৰ ভঁৰাল সংকুচিত হোৱাৰ কাৰণে কিহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে? জীৱাশ্ম ইন্ধনৰ ভঁৰাল কমি যোৱাৰ বাবে কিহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে? জলবিদ্যুৎ আৰু পাৰমাণৱিক শক্তিৰ ওপৰত। খনিজাত সম্পদ কি? খনিজাত সম্পদ কি? শণ এই দুটা হৈছে খনিজাত সম্পদ। এইটো চেপ্টাৰৰ পৰা এইখিনিয়ে ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল। মই যিখিনি ইম্পৰ্টেণ্ট বুলি ক'লোঁ সেইখিনি তোমালোকে মুখস্থ কৰিবা, আৰু বাকী যদি ভাল নম্বৰ পাব খোজা গোটেইখিনিয়ে কৰিবা, কিন্তু মই যিখিনি ক'লোঁ সেইখিনি স্কিপ কৰি একেবাৰে নাযাবা। থেংক ইউ ছ' মাছ।